আচলতে এই অসমৰ এই বুঢ়া কুকুৰটো দেখিছে, এই বুঢ়া কুকুৰটো হেঁতৰ হৈছে কি 60-55-70 বছৰৰ বয়সতো তেওঁলোকে ছোৱালীৰ জীৱনবোৰ ধ্বংস কৰিবলৈ এৰা নাই এই কুকুৰবোৰে। ছোৱালীজনীক কিবা মোবাইলত কিবা বেয়া ফটো দেখাই ছোৱালীজনীক বেয়া কাম কৰিছে। কৰাৰ পিছত ছোৱালীজনী যেতিয়া দৰ্জাটো মাৰি ৰাখিছে, এই কালামৰ ল'ৰাটো আহি কেনে দৰ্জাটো খুলিব ধৰিছে, দৰ্জাটো লগোৱা আছিলে। ইমান বছৰ বয়স হৈও তেওঁলোকে কি কৰিছে, মোবাইলত বেয়া ভিডিঅ' চাইছে, বেয়া চিনেমা চাই তেওঁলোকে সৰু সৰু কিশোৰী ছোৱালীবিলাকৰ জীৱন ধ্বংস কৰিছে। আচলতে বেয়া ভিডিঅ'বোৰ চাই তেওঁলোকে ৰ'বই নোৱাৰে আৰু সেইবাবে তেওঁলোকে গৈ সৰু সৰু ছোৱালীবিলাকৰ জীৱনবোৰ ধ্বংস কৰিবলৈ চেষ্টা কৰিছে। মোবাইল যদি ব্যৱহাৰ কৰিবই নাজানে তেনেহ'লে তেনেকুৱা এটা ডাঙৰ এণ্ড্ৰইড মোবাইল ল'ব লাগে কিয়? এই বুঢ়া কুকুৰটো হেঁতই শুনি তাৰ বাপেকেও শুনিলে। শুনাৰ পিছত ধৰক তাৰ বাপেকে সুধিলে, সোধাটোৱে পাছত ছোৱালী ভিডিঅ' আছে, ছোৱালীজনীয়ে বাপেকে সোধাৰ পিছত ছোৱালীজনীয়ে স্বীকাৰ কৰিলে যে এনেকৈ কৰিছে, মোক এদিন নহয় 3 দিন কৰিছে কামটো। যিহেতু আজি আমি গাঁৱৰ আব্দুল কালাম নামৰ মানুহজনে, যিহেতু আমি গাঁৱৰ মানুহ, যদি আজি এইটো কাম যদি আৰু আমি যদি প্ৰশাসনক নজনাওঁ। কি চাই আছে এই চৰকাৰখনে? এইবোৰৰ নৰপিশাচৰ ওপৰত এনেকুৱা বিহিত ব্যৱস্থা ল'ব লাগে, যিবোৰ শাস্তিমূলক প্ৰদান কৰিব লাগে, যিবোৰ শাস্তি পালে আৰু এজন বুঢ়া মানুহে এনেকুৱাবোৰ কাৰ্য কৰিবলৈ আগবাঢ়িব নোৱাৰে। গতিকে আইনখন ইমানেই কঠোৰ হ'ব লাগে যে এইবিলাক মানুহৰ ওপৰত ভয় খাই যাতে আৰু কোনো দিন এনেকুৱা বেয়া কামত লিপ্ত নহয় এনেবোৰ মানুহ। আজি আমি এজাহাৰ লিখাই লৈ আহিছোঁ। এতিয়া এজাহাৰ আমি দিম, ছাৰ আহি আছে, আহিলে এজাহাৰত আমি দিম। ছোৱালীজনীৰ 12 বছৰ হৈছে মিছুৱেট। অসমখনত ইমানবোৰ ভয়ানক কাণ্ড হৈ থকাৰ পিছতো এই নৰপিশাচবোৰে এই মানুহৰ নামত কলংক সনা এই মানুহবিলাকে, পিশাচবোৰে কিয় বুজি নাপায় বাৰু? মানুহৰ জীৱনবোৰ, ছোৱালীৰ জীৱনবোৰ কিয় ইমান সহজতে শেষ কৰি পেলাবলৈ চেষ্টা কৰে এহেঁতৰ নিচিনা এচাম অভদ্ৰ মানুহে? এহেঁতক কি ব্যৱস্থা ল'ব লাগে সেয়া। কিবা মোবাইলত কিবা বেয়া ফটো দেখাই ছোৱালীজনীক বেয়া কাম কৰিছে। কৰাৰ পিছত ছোৱালীজনী যেতিয়া দৰ্জাটো মাৰি ৰাখিছে, এই কালামৰ ল'ৰাটো আহি কেনে দৰ্জাটো খুলিব ধৰিছে, দৰ্জাটো লগোৱা আছিলে। তেতিয়া দৰ্জাটো লাট মাৰি কেনে দৰ্জাটো খুলিছে, ছোৱালীয়ে কোৱা মতে আৰু। পিছত ছোৱালীজনীক 2 থাপ্পৰ মাৰি ওলাই দিছে। ছোৱালীজনী কৈছে যে যদি কাৰোবাক গৈ কেনে কওঁ তেতিয়াহ'লে ছোৱালীজনীক তাৰমানে মাৰিব, তোৰ বাপেকে শুনিলে তোকো মাৰিব, তোৰ মাকো মাৰিব। তেনেকৈ ভয় দেখুওৱাৰ পিছত ছোৱালীজনীয়ে ধৰক না কাকো কোৱা নাই। নোকোৱাত কি হ'ল, আজি ধৰক না কথাটোতো নাথাকে। কথাটো যিহেতু ইয়াত এজন দুজনকৈ শুনি তাৰ বাপেকেও শুনিলে। শুনাৰ পিছত ধৰক তাৰ বাপেকে সুধিলে, সোধাটোৱে পাছত ভিডিঅ' আছে, ছোৱালীজনীয়ে বাপেকে সোধাৰ পিছত ছোৱালীজনীয়ে স্বীকাৰ কৰিলে যে এনেকৈ কৰিছে, মোক এদিন নহয় 3 দিন কৰিছে কামটো। যিহেতু আজি আমি গাঁৱৰ আব্দুল কালাম নামৰ মানুহজনে, যিহেতু আমি গাঁৱৰ মানুহ, যদি আজি এইটো কাম যদি আৰু আমি যদি প্ৰশাসনক নজনাওঁ, তেতিয়াও ধৰক না আজি এইটো ছোৱালীক কৰিছে, কালি আৰু এজনী ছোৱালীক কৰিব।